নমস্কাৰ বন্ধুসকল, আজি দুখন মেচ হ'বলৈ গৈ আছে। প্ৰথমখন মেচ হ'বলৈ গৈ আছে ৰাজস্থান ৰয়েলছ বনাম ছানৰাইজ হায়দৰাবাদৰ মাজত, আৰু দ্বিতীয়খন খেল হ'বলৈ গৈ আছে মুম্বাই ইণ্ডিয়ানছ বনাম RCBৰ মাজত। তো আমি এইখন ভিডিঅ'ত আলোচনা কৰিম ৰাজস্থান ৰয়েলছ বনাম ছানৰাইজ হায়দৰাবাদৰ মাজত খেলখনৰ বিষয়ে। তো এই মেচখনত ৰাজস্থান ৰয়েলছ দলটিৰ প্লেইং 11 কেনেকুৱা হ'ব পাৰে, আমাৰ ৰিয়ান পৰাগে কিমান নম্বৰত বেটিং কৰিবলৈ আহিব, কিমান বজাৰ পৰা মেচখন আৰম্ভ হ'ব, কোনটো দল বেছি শক্তিশালী, হেড টু হেড ৰিপৰ্টত কোনটো দল আগবাঢ়ি আছে, সকলো বিস্তাৰিতভাৱে আলোচনা কৰিম। তাৰ আগতে আপোনালোকৰ ওচৰত এটা অনুৰোধ, ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চাই লওঁ আহক আমি হেড টু হেড ৰিপৰ্ট। দুয়োটি দলৰ মাজত মুঠ 16খন মেচ অনুষ্ঠিত হয়, য'ত ছানৰাইজ হায়দৰাবাদে 8খন মেচত জয় লাভ কৰে আৰু ৰাজস্থান ৰয়েলছ দলটিয়েও 8খন মেচতে জয় লাভ কৰি দুয়োটি দলেই সমান সমান মেচ জয় লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া আমি চাই লওঁ আহক ৰাজস্থান ৰয়েলছ দলটিৰ প্লেইং 11। ৰাজস্থান ৰয়েলছ দলটিৰ হৈ অপেনিং কৰিব জছ বাটলাৰ আৰু ইয়ছলে। আমি যোৱা বছৰ দেখিছিলোঁ যে জছ বাটলাৰে অতি সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিলে। তো 3 নম্বৰত থাকিব দেৱদূত পাটিকেল, 4 নম্বৰত থাকিব সঞ্জু চেমছন, এই দলটিৰ কেপ্টেইনো হয়। তাৰপিছত 5 নম্বৰত থাকিব আমাৰ অসম সন্তান ৰিয়ান পৰাগ, 6 নম্বৰত থাকিব চিমৰন হেটমায়াৰ, 7 নম্বৰত থাকিব জেছন হোল্ডাৰ, 8 নম্বৰত থাকিব ৰবিচন্দ্ৰন আশ্বিৰ, 9 নম্বৰত থাকিব উজবেন্দ্ৰ চাহেল, 10 নম্বৰত থাকিব টেন বোল্ট আৰু 11 নম্বৰত থাকিব কুলদীপ সেন। তো এনেকুৱা হ'বলৈ গৈ আছে ৰাজস্থান ৰয়েলছ দলটিৰ প্লেইং 11। তো মেচখন আৰম্ভ হ'বলৈ গৈ আছে 3:30 বজাৰ পৰা। তো কোনটো টিম জয় লাভ কৰিব আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।